আমবাগানত বিনামূলীয়া বস্ত্ৰ বিতৰণ আনন্দমাৰ্গ স্কুলৰ ফালৰ পৰা বিতৰণ কৰা হয় বিনামূলীয়া বস্ত্ৰ আনন্দ মূৰ্তিজীৰ জন্মদিনৰ লগত সংগতি ৰাখি দুখীয়াক বস্ত্ৰ বিতৰণ 200 দুখীয়া পৰিয়ালক বিতৰণ কৰা হয় বস্ত্ৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে দুখীয়াক বস্ত্ৰ বিতৰণ সামগ্ৰী সমষ্টিৰ ৰূপহী আৰক্ষী থানাৰ অন্তৰ্গত আমবাগান আনন্দমাৰ্গ বিদ্যালয়ত আনন্দ মূৰ্তিজীৰ জন্মদিনৰ লগত সংগতি ৰাখি দুখীয়াক বস্ত্ৰ বিতৰণ মহান ব্যক্তিজনৰ জন্মদিনৰ লগত সংগতি ৰাখি পুৱাৰ ভাগৰ পৰা আনন্দ মূৰ্তিজীৰ শ্ৰীচৰণত মাল্য অৰ্পণ আৰু বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানটি শুভাৰম্ভ কৰা হয় কীৰ্তন আৰু নানা পূজা অৰ্চনাৰ লগতে বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে আনন্দ মূৰ্তিজীৰ 130তম জন্ম জয়ন্তী উদযাপন কৰা হয় এই মুহূৰ্তত উদ্যোক্তাসকলৰ মন্তব্য আছে আপোনালোকলৈ আগবঢ়াইছো এজনৰ অধিক আমাৰ কাৰ্যসূচী 1921 চনৰ বহাগী পূৰ্ণিমাত আনন্দমাৰ্গৰ প্ৰচাৰক সংঘৰ প্ৰতিষ্ঠাপক যাক আমি আনন্দ মূৰ্তিজী বুলি জানো তেখেতৰ নাম শ্ৰীযুত প্ৰভাত ৰঞ্জন চৰকাৰ তেখেতৰ 1921 চনৰ বহাগী পূৰ্ণিমাতে জন্ম হৈছিল আৰু তেখেতৰ আজি 103তম জন্ম বাৰ্ষিকী উপলক্ষে আজি আমি দুখীয়া মানুহক বস্ত্ৰ বিতৰণ কৰিছো আমাৰ আজি কাৰ্যসূচী হ'ল ৰাতিপুৱা 6:07 তেখেতৰ আবিৰ্ভাৱ হৈছিল এই পৃথিৱীত 6:07 আমি বন্তি প্ৰজ্বলন কৰি তাৰ পিছত আমাৰ গুৰুদেৱে 5018টা প্ৰভাত সংগীত দি গৈছে সেই সংগীত অনুষ্ঠান হৈছে 2-3টা মান তাৰ পিছত আমাৰ গুৰুদেৱে বাবা নাম কেৱলম যি অখণ্ড কীৰ্তন দিছে সেই অখণ্ড কীৰ্তন 1 ঘণ্টা হৈছে তাৰ পিছত আমাৰ আনন্দবাণী পাঠ হৈছে তাৰ পিছত জলপানৰ ব্যৱস্থা আছিল এতিয়া আকৌ 10টাৰ পৰা আকৌ আমাৰ বাবা নাম কেৱলম অখণ্ড কীৰ্তন 3 ঘণ্টাৰ কাৰণে চলি আছে আৰু তাৰ মাজতে আমি দুখীয়া মানুহক প্ৰায় 1000ৰ অধিক বস্ত্ৰ বিতৰণ কাৰ্যসূচী আমি ইতিমধ্যে সমাপন কৰিলো বছৰ হৈছিল দেখা গৈছে যে আপোনাৰ বহুতো মুছলমান দুখীয়া আৰু বিকলাংগ ইয়াতে বস্ত্ৰ পায় বহুত আনন্দ উল্লাস যিটো সময়ত জাত ভেদৰ কথা আহে সেইটো সময়ত আপোনালোকে দেখা গৈছে যে জাতি ভেদ নোহোৱাকৈ বহুত মুছলমানকো আপোনালোকে কাপোৰ দিবলৈ সক্ষম হৈছে আনন্দমাৰ্গ প্ৰচাৰ সংঘৰ প্ৰতিষ্ঠাপক আমি যাক ভগৱান শ্ৰী শ্ৰী আনন্দ মূৰ্তিজী বুলি জানো তেখেতে আমাক যিটো আদৰ্শ শিকাই গৈছে যে এই পৃথিৱীত হিন্দু মুছলমান বুলি একো নাই প্ৰতিজনেই সেই নিৰাকাৰ তাৰক ব্ৰহ্মৰ সন্তান সকলোৱে আমি মানো আনন্দমাৰ্গ প্ৰচাৰ সংঘ সেই কথাটোক বিশ্বাস কৰে যাৰ কাৰণে আমি সকলোৰ লগত আছো আৰু অনাগত দিনতো জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে আমি সকলোৰ লগতে থাকিম আৰু এনেকৈ অনাগত দিনক আমি সকলোকে সহায় কৰিব যাম আৰু ৰাইজৰ সহায় সহযোগিতা পাম বুলি আমি আশা ৰাখিম